নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ দিব ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰা এক বিশেষ সিদ্ধান্তলৈ। অসম চৰকাৰে নতুনকৈ মিছন বসুন্ধৰা আঁচনিলৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকুৱা এক বিশেষ আপডেট মিছন বসুন্ধৰা আঁচনিলৈ প্ৰদান কৰিছে। তো ইয়াতে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসম চৰকাৰে আকৌ 25 ডিচেম্বৰ তাৰিখৰ পৰা নতুনকৈ আৰম্ভ কৰিব মিছন বসুন্ধৰা 4.0 আঁচনি। তো ইয়াতে লিখা আছে শীঘ্ৰেই আহি আছে মিছন বসুন্ধৰা 4.0 আঁচনি 25 ডিচেম্বৰ 2026 তাৰিখে কৰিব মুকলি। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে মাটি পট্টা পোৱা নাই সেইসকল মানুহে কৰিব পাৰিব এইখন আঁচনিত নতুনকৈ আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ ডিবিটি লিংক সক্ৰিয় কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ ডিবিটি লিংক সক্ৰিয়। অন্যথা নিজৰ বেংক একাউণ্টত অহা 3 আগষ্ট তাৰিখে নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টত ডিবিটি লিংক সক্ৰিয় কৰা নাই তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰক। তো আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰি কৰিব পাৰিব ডিবিটি লিংক। তো এতিয়া আপোনালোকক দিব ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে 1 জুলাইৰ পৰা 31 জুলাইলৈ ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা মাহৰূপে পালন কৰা হ'ব। এই উপলক্ষে কাছাৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা কৃষি বিষয়া ডক্টৰ ৰাহুল চক্ৰৱৰ্তীয়ে। তাৰপিছত আৰু লিখা আছে অনুষ্ঠানত স্থানীয় কৃষক বিভাগীয় বিষয়াৰ লগতে ইঞ্চুৰেঞ্চ কোম্পানীৰ বিষয়াও উপস্থিত থাকে। PMFBYৰ প্ৰতি কৃষক ৰাইজক সজাগতা কৰা আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত শস্যৰ ক্ষতি হ'লে কৃষকসকলে কিদৰে আৰ্থিক সাহায্য লাভ কৰিব পাৰিব সেই সন্দৰ্ভত অৱগত কৰা হৈছে এই অভিযানৰ লক্ষ্য। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে কৃষি কাৰ্যৰ লগত জড়িত সেইসকল মানুহৰ বাবে চৰকাৰে 1 জুলাই তাৰিখৰ পৰা আৰম্ভ কৰিছে 31 জুলাই তাৰিখলৈকে ফচল বীমা যোজনা মাহ। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে 31 জুলাই তাৰিখৰ পূৰ্বে এইখন আঁচনিত কৰি লওক আবেদন। তো আপোনালোকৰ খেতি বাতি যদি ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰিব।